এ কি আছে চ আজি গোটে মেচিন লাগিলে এইফালে চ এইফালে ধান মৰা মেচিন পিছফালে মাছ সিঁচা মেচিন চাওক গাইছ গোটেই ধান চান ডাঙৰ উলিয়াই ল'লোঁ আজি গোটেইখন দেখিছেনে একেদিনাই কি সুবিধা এই মেচিনডাল লগাই ল'লোঁ ৰাতিপুৱা ফোনকৈ পাকঘৰত এতিয়া ওলাইছে আহি দেখিছে গোটেই সোপা ধান একে লগত আজি শেষ কৰিলোঁ আজি খেতি উঠিলোঁ গাইছ এই সোপা চাওক এইবাৰ গাইছ দেখিছে এইপিনে লাগি আছে এইটো মেচিন দেখিছেনে এইটো ধান মৰা মেচিন এইফালে লাগি আছে আৰু বলক গাইছ আৰু লাগি আছে দেখাই আছোঁ এইফালে ৰ'ব অকণমান ৰ'ব গাইছ পিছফালে আৰু লাগি আছে সেইটো চাওক গাইছ পিছফালে গোটেই পুখুৰীডালকে সিঁচি দিলোঁ আজি সেইডাল চাওক ৰাতিৰ পৰা মেচিন লগাই আছোঁ গাইছ পানী নুশুকাই এইখিনি চাওক গাইছ এই দাদাহঁতে পুৰা পুখুৰী এই ডেলিভাৰী পাইপ লগাই দিলোঁ এইপিনে সেই সৰু পুখুৰীকেইটাত গাইছ পানী পৰিছে দেখিছেনে এয়া এইটো সৰু পুখুৰীত পানী পৰিছে সেইপিনে এই পুখুৰীটো ইয়াত তালৈকে দাদাহঁতে আনি চাই আছে মেচিন লগাই আছোঁ এয়া চাওক ইমান গৈলে পানী কানেকশ্যন দিবলগীয়া আছে আহিছে গোটেই পুখুৰীটো এৰালিয়ে মেটেকা ফুটি পেলালে জিৰণীয়া মাছ আছে পুখুৰীও তালৈকে দীঘল গাইছ আজি যিহেতু 9 পাতিছোঁ আমি বুজিছেনে 9 মাছ দিম বুলি মানে পুখুৰীটো নিজৰ ঘৰৰ পুখুৰীয়ে বোলো মাছ 9 দি দিওঁ বুলি পূৰা মেচিন লগাইছোঁ ৰাতিপুৱা পানী শুকোৱা নাই বহুত ডাঙৰ যে পুখুৰীটো সেইকাৰণে গাইছ এতিয়া দাদাহঁতে পূৰা কষ্ট কৰি আছে বাৰু মোৰ আকৌ সেইপিনে কাম চলি আছে সেইপিনে যাবলৈ দোকানত লাগি আছে মানুহ ঠিক আছে গাইছ এতিয়া পুখুৰীত কিমানটো মাছ পাওঁ চাই লওঁ ডবল দুটা ব্ৰইলাৰ লৈ আহিলোঁ গাইছ আৰু যিমান মাছ পাওঁ সেই মাছ 9 লগাম ৰাইজে চবে এসাঁজ খাওক গাইছ দেখা মানুহ চবে খাম ঠিক আছে গাইছ কিমান মাছ পাওঁ কি পাওঁ আপোনালোক গাইছ ধুনীয়াকৈ দেখাই আছোঁ অ'কে পানীটো শুকাই লওক অলপ ৰ'বক গাইছ এয়া চাওক এই একদম মানুহ এতিয়া পানী শুকাই আছে চাবলৈ আহি গ'ল এই পিনে ফুৰি আহিলে এটা লাগিছেনে ডাঙৰ মাছ এটা মাৰিলে মাত্ৰ হাম কেনে হাম কিমান ওলাই দেই অলপ গাইছ এয়া দেখিছেনে আজিকালি খেতি বৰ ভাল নহয় ইমানৰ পৰা ডাঙৰি মাৰিলোঁ এইজনে ইমানৰ পৰা ডাঙৰি মাৰিলেও ধান ওলাই আছে এইখিনি কিমান খুব বেছি 15-16 কুইণ্টেলমান হ'ব এইখিনিত দেখাত তাকলৈ আহিছে কিন্তু বহুত বহলাকৈ আছে ইয়াত খেতি ভাল নহয় আজিকালি এৰিছে খেতিয়কৰ যে কি হ'ব গাইছ উপায় নাই গাইছ দিনত যে মাছ ধৰিছিলোঁ মাছ ধৰোঁতে পৰা ৰাতি হৈ গ'ল নহয় মাছ বেছি পোৱা নহ'ল যিখন মেচিনৰ কষ্ট হ'ল বুজিছেনে ৰাতি এডোখৰ মেচিন চলাওঁতে কিন্তু মাছটো বেছি নেপালোঁ মানে এডোখৰ সিঁচিব নোৱাৰিলোঁ সেইডোখৰ কাইলৈ ধুৱাই দিলোঁ যিডোখৰ মাছ আছে সিঁচিলোঁ সেইডোখৰ মাছ অলপ পালোঁ যিহেতু আজি মই 9 খোৱা সেইকাৰণে বেলেগ মাছো অলপ কিনি আনিলোঁ আকৌ ব্ৰইলাৰ চইলাৰ কিনি আনিলোঁ এইপিনে পূৰা এতিয়া আমাৰ 9 খোৱা ওচৰ চুবুৰীয়া ৰাইজক মাতিছোঁ এয়া এই দিছে আমাৰ দাইহঁতে ধুনীয়াকৈ মাংস চাংস কাটি আছে সেইখন অলপ কাটিলে তাৰপিছত এইপিনে এই সৰুখিনি মাছ দেখিছে যে গাইছ সৰুখিনি মাছ পুখুৰীত পালোঁ তাৰপিছত এই ডাঙৰ কেইজনীৰ কিনি অনা মাছ আৰু অলপ মাছ যিকেইজনী মানুহ লগত কষ্ট কৰিছিলে ভগাই দিয়া হ'ল ঠিক আছে গাইছ এইপিনে চাই বলক গৈ আছোঁ এতিয়া এইবিলাক খানা বনাই আছে আমাৰ দাইহঁতে এইপিনে চাওক গাইছ এইপিনে দালি চালি পূৰা হৈ গ'ল দেখিছেনে সেয়া ভাত কাঢ়ি আছে কিবা আকৌ এইপিনে চাওক গাইছ ৰাইজসকলে ধুনীয়াকৈ জুই ফুৱাই আছে ঠাণ্ডা কালি দেখিছে ঠাণ্ডা কালি এইপিনে একটা গ্ৰুপ জুই ফুৱাই আছে দেখিছে গাইছ এই আমাৰ দাই গাইছ ৰ'বক এতিয়া ধুনীয়াকৈ খানাটো বনাই হৈ ৰওক তাৰপাছত আৰু লাগিছে না আমাৰ আজি খানা ষ্টাৰ্ট হৈ গৈছে কণ ভাইটি ভণ্টিসকল ধুনীয়াকৈ বহাই দিছোঁ আৰু আমাৰ এইপিনে বড়ো জ্যেষ্ঠসকল দেখিছে ধুনীয়াকৈ দৌতিহঁতক নিচাহঁতক এইপিনে বহাই দিছোঁ প্ৰথমতে তেওঁলোকে আমাক আশীৰ্বাদ দিব যে সেইকাৰণে প্ৰথমে বহাই দিছোঁ দেই গাইছ পিছত আমাৰ মানে খিনিও এক্সট্ৰাকৈ খানা ষ্টাৰ্ট হ'ব ঠিক আছে গাইছ বলক এতিয়া আমাৰ খানাৰ পৰ্ব ষ্টাৰ্ট